তুমি দি গম পাই যায় নিমখ কম হৈছে নে কিবি আৰু হালধি কম হৈছে বোলে হেপি বাৰ্থডে কেৰাম পানী খানা খাবলৈ আজি মামৰ লগত যে গাইছ চুপ দে বইলাৰ মাংস 2 পিছ মান পালে সেই খাম বাৰ্থডে টু ইউ কি এই গুটা কিটাকে ৰাতিপুৱা আউৰ বিয়া ভাল দিন ধৰে আৰ্মি বুলি ধৰ হেল্ল' বন্ধু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কিড ব্লগছ তো গাইজ এতিয়া বাজিছে ৰাতিৰ 8টা আৰু আমি মানে এটা খানাৰ এৰেঞ্জ কৰিছোঁ তো খানাটো কি মানে ঘপকৈ হোৱা নাই খানাটো মানে প্লেনিং চলি আছিল দুপৰীয়াৰ পৰাই তো কিহৰ কাৰণে খানাটো হ'ব আপোনালোকক জনাই আছোঁ আৰু খানাত কোন কোন আছে সেইও দেখাই আছোঁ আৰু খানাত কি আছে সেইও দেখাই আছোঁ আৰু কিহৰ কাৰণে খানাটো সেইও দেখাই আছোঁ তো গাইজ বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকোঁ আৰু গাইজ যদিও বৰষুণ দিছিল কিন্তু বেয়া গৰম জিগাইছে গেঞ্জি পিন্ধি লৈছোঁ আৰু এইফালে আছে আমাৰ ভাস্কৰ আৰু এইফালে আছে আমাৰ নীলপল আৰু খানাত কোন কোন আছে আপোনালোকক সকলোৱে দেখাই আছোঁ তো বঢ়িয়াকৈ যাই আছোঁ আমি এতিয়া বজাৰ কৰিব গৰম কিন্তু দিছে দেই গাইজ কিছু এটা মানে খানা খাব লগা বতৰ নহয় তথাপি আমি খানাটো খাম কিহৰ কাৰণে খানা খাম আপোনালোকক কম দেখাই আছোঁ বঢ়িয়াকৈ গাইজ এতিয়া আমি বানপানী কমাৰ খানা নহয় একচুৱেলি ভুল ধাৰণা তোমাৰ মানে ই কৈছে বানপানী কমাৰ খানা বুলি কিন্তু বানপানী কমাৰ খানা নহয় গাইজ বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকোঁ বঢ়িয়া ধামাকা ভিডিঅ' বজাই আছে মানে এনেকুৱা খানা হ'ব নহয় যে গাইজ পূৰা হাল্লা এনে মানে যিকেইটা খানাই খাম আমি যিকেইটা খানা চলি খানা খাব গাইজ হাল্লা কৰাত একদম স্মাৰ্ট আপোনালোকে জানে আৰু দেখা পাব ৰাতি এনে কিমান হাল্লা কৰে মানে বঢ়িয়াকৈ গাইজ ভিডিঅ'টো চাই থাকোঁ এতিয়া সিহঁতে ৰখি আছোঁ মোক সেইবাৰ পৰা ফোন মাৰিছোঁ মই গাইজ জাষ্ট গাটো দিব লাগিছোঁ বঢ়িয়াকৈ গৰম লগা কাৰণে গেঞ্জি পিন্ধিছোঁ এংকে চকত যাম বজাৰ কৰিব গাইজ গৰমৰ কাৰণে এনেকুৱা ফোন মাৰিছে গাইজ প্ৰায় 18টামান মিছ কল হৈছে মানে বজাৰ কৰিব যায় গাইজ এই খানাৰ আলোচনা দেখিছে না এই আধা ঘণ্টামান হ'লে বহি আছে গোটেইকেইটা কি যেন আছে পইচা মিলছে না নাই মিলে এতিয়া কিমান কমি আছে পাইছিলে চাব চাওঁ গাইজ দেখছি না পইচা মেইন ভৰলি ভাস্কৰ সিহঁতক দিপৰা 12টাতে খানাৰ আলোচনা আছিল এতিয়া পাচ্ছি 8টা খানাৰ অলপ যোগাৰ হোৱা নাই গাইজ এতিয়া আমি মানে কি হ'ব এই আলোচনাটো চলি আছে আৰু গাইজ বেয়া গৰম দিছি প্ৰীতম খানা খাবি আৰু বঢ়িয়া গাইজ এনে আলোচনাটো কৰি লওক বাৰু পইচা আছে মিলে লওক 50 টকা বেছি আৰ্মি বুলি যাব লাগিছে তো গাইজ আমি এতিয়া যাই আছোঁ এয়া আছে হিৰক আৰু আছোঁ মই আৰু আছোঁ মুকুট মানে এনেকুৱা এটা খানা খাইছে কেইটা শুনিছে খানাত 50 দেখছি গাইজ 50 টকাকৈ খানাত এই ৰাতিটোৰ 12টাৰ পৰা ইয়াতে মাথা মাৰিছে 50 টকাকৈ খানা খাব গাইজ এতিয়া পাচ্ছি 8টা পইচা উঠি আহে আৰু যাই আছোঁ বঢ়িয়াকৈ মাংস আনবে আমি হিৰকে গাড়ী চলাই আছে গাইজ চাই দেখোঁ এই লাইলে মাৰ ব্ৰেক বা ব্ৰেক মাছি চাইছোঁ গাইজ দেখছি চাউলটো কি চাউল হ'ব খানাত এই নহয় 7 টকা চাউলৰ খানা নাখাওঁ দে মই হেৰি কেৰেচি চাউল ল'ব পইচা আছে ন আমাৰ হেৰিত কমিটিত আছে নাই অঁ কমিটিত পইচা আছে কেৰেচি চাউল খাব লাগে 7 টকা চাউল মই নাখাওঁ কিন্তু সঁচা কথা অঁ মই ভাতা নাখাব লাগে মাংস এটা খাম অলপ আমি মাংস নিব আহিব গ'লোঁ আৰু এয়া ব্ৰইলাৰৰ দাম গাইজ কাটা কোটা চব আছে ইয়াত আৰু এইফালে মাংস কাটিছে আৰু গাইজ বঢ়িয়াকৈ আমি মাংসটো লৈ এতিয়া বঢ়িয়াকৈ এই নিয়ৰে সিদিনা গাইছে এটা কথা কৈছে মানে জীৱ হত্যা মই পাব লাগে গাইছে খেতি গ'লে মানি চলিব লাগিব চয়াবিন খাব লাগিব এই ইমান দাম হ'লে গাইছে সেয়ে কৰিব লাগিব আৰু যেনে কিবা কৈছিলি আকা কিবা কৈছিলি নাই বোলে গাইজ দেখছি আৰু গাইজ আমি মাংস লৈ গ'ল মাংস দেখাই দিয়া পাবা দেখিছে গাইজ পূৰা খাব লাগিব আজি পূৰা খাম মানে আজি 1 কুইণ্টেল মাংস গাইজ মালিকেইটা 10 লাখ বঢ়িয়া গাইজ খাব লাগিব আৰু গাইজ দাম মানে মাংস বস্তু নহয় গাইজ এই 6 দিন লৈ পিনে খাব লাগিব এই ফুলে চুলে মাংস বান্ধি গ'ল পিঠটো আহি গোটেইকেইটাকে বোলে এইবোৰ এনেকৈ পিঠটো আহি গাইজ দেখছে নাই মোক চন্দা আৰু এয়াই গেল আমাৰ বজাৰ গেলা আৰু মাল আৰু খানা কোন আছে বঢ়িয়া কাৰণ অলপ দেখাইছোঁ বজাৰটো আৰু দেখাই দি ইয়াত আছে গেলা আৰু মাল আৰু গাইজ মাংস 4 কেজি এনে গাইজ 10টা মানুহ কোনে খাব মহা আমি খাম এই প্ৰীতম শৰ্মা গাইজ আমি এতিয়া বঢ়িয়াকৈ খানা যোগাৰ চোগাৰ কৰি লওঁ তাৰপিছত আমাৰ চেফ ডেংগাৱালা ভাস্কৰ আহিব আজি গাইজ বঢ়িয়াকৈ খানা চানা বনাব আৰু কি বনাই আপোনালোকক দেখাইছোঁ কি আছে খানা কি নাই আৰু কিহৰ খানা গাইজ কয় নাই আপোনালোকক আৰু গাইজ ভিডিঅ'টো আপোনালোকে বঢ়িয়াকৈ চাব প্ৰীতম কিবা কৈ দিয়া ৰাতিপুৱা আমি বাটে দিয়া যায় ঘৰত সোমা নাই নহয় তোৰ ৰানু কেমেৰামেন নাই গাইজ আহিব আমাৰ কেমেৰামেন আহি যাব এই গাইজ খানা চানা বঢ়িয়াকৈ ৰেডি কৰিছোঁ মানে খাম বুলি
কিন্তু গাইজ খৰি নাই কি হ'ব গাইজ এই বাৰিষা ক'ত খৰি বিচাৰি যাওঁ কওকচোন মানে দিনো টাইমে খৰি চৰি মাথা নামাৰিলোঁ এই বাৰিষা গাইজ খৰি নাই আমাৰো ঘৰত নাই খৰি গাইজ এতিয়া কিবা এটা মাথা মাৰিব লাগিব খৰি ক'ৰ পৰাই মাথা মাৰো গাইজ এই শৰ্মা খৰি লৈ গৈছে যা ঘৰ পৰা লৈ গৈছে যা মুলি আছে খৰি নাই চাবি গজা লাগিব এই ওপৰতটো দে ওপৰতটো গাইজ এইফালে খানা যোগাৰ কৰিছে আমাৰ প্ৰাঞ্জল আৰু এইটো গাইজ আলহী ল'ৰা আমাৰ এইবিলাক যোগাৰ ৰাবাদা এই ৰাবাদা পজ দি এটা গাইজ ৰাবাদা আমাৰ খৰি চিৰিছে আৰু এইখন আছিল কেৰাম আৰু এইফালে আহি গ'ল খৰি আৰু এইফালে আছে ইমানে খৰি চিৰি এখন আছে গাইজ অঁ গাইজ এইবিলাক বঢ়িয়া ৰেডি কৰিলোঁ ঘামি গ'লোঁ গাইজ খৰি চৰি আনি কেনে খানা চানা যোগাৰ কৰি গাইজ আৰু ইয়াতে আমাৰ ৰন্ধা হ'ব আপোনালোকক বঢ়িয়াকৈ দেখাইছোঁ গাইজ আমাৰ চৌক তৌক ৰেডি আৰু আমাৰ ৰান্ধনীও আহি গ'ল আৰু আমিও ৰেডি আমি চাব ৰেডি আৰু আমাৰ ৰান্ধনী আহি গ'ল প্ৰীতম শৰ্মা এই গাইজ এই কৈছোঁ একবাৰ কৈছোন এই গাইজ ইয়াৰ পৰা যদি এক থপ এটা পৰে মানে এই আমাৰ আজি চিক্ৰেট মছলা আজি এইটোৱে হ'ব গাইজ চিকৰ বিষ এনেকৈ খাব লগা কি কথা আছে অলপ পাৰিছোঁ ৰান্ধনী গাইজ দেখছি চিকৰ বিষ কেনেকৈ মুখ চুখ তুলি লগত চাকৈ ৰান্ধি আছি এই যদি মাংস পৰে কেনেকৈ তেজ হ'ব আঞ্জাখন গাইজ হা দাদা হেৰি কৰে মোক মাক চাখান আনি দিয়া মাক চাখান দিছা নাই চবকে দিছা নাই দিছে বঢ়িয়া গাইজ তো গাইজ মানে আজি ৰান্ধনী হ'ল ভাস্কৰ আৰু গাইজ গৰমটো দেখছি কেনে ভাস্কৰ মানে এই কিবা এটা কামত ঘৰত গৈছে তো ভাস্কৰ অহালৈকে মই মানে হেৰিটো দি দিম কাৰণ মই খানা নবনাওঁ আপোনালোকে গমে পাইছে আগৰ আমাৰ নদীঘৰত যিটো খানা খাইছিলোঁ আমি চিকেন আৰ চি বিটো সেইটো গমে পাইছে কেনেকুৱা অৱস্থা হৈছে গাইজ সেইকাৰণে মই নবনাওঁ খানা মই জাষ্ট এতিয়া মানে আৰম্ভণিটো কৰি দিম মানে ভাস্কৰ আহিলে ভাস্কৰে বনাব আৰু বঢ়িয়াকৈ গাইজ তেলটো দিলোঁ এতিয়া কেৰাহীটো গৰম মই কিন্তু নবনাওঁ মই জাষ্ট মানে আৰম্ভণিটোহে কৰি দিছোঁ কাৰণ সি কিবা এটা কামত ঘৰত গৈছে আৰু গাইজ এটা বস্তু কি জানেনে এই চৌকাৰ কাৰণে মানে জুইটো উঠোৱা বহুত মুস্কিল হৈ গৈছে আৰু খৰিনে আপোনালোকে দেখাই পাইছে আৰু গাইজ এটা কথা কৈ লওঁ মই মোৰ জীৱনত এই এনেকুৱা ৰাজহুৱা খানা গাইজ এইটোৱে লাষ্ট কাৰণ এটা বহুত কথা আছে য'ত মানে যিটো খানাৰ মই আলোচনা কৰি থকা বুলি কৈছোঁ এইটো খানা গাইজ মই গমেই নাপাওঁ দীপে কৈছে যে খানা এটা খাম মই বোলো হ'ব দি গধূলি মোক ফোন কৰিছে খানাটো হ'ব পইচা তুলিছোঁ তয়ো দিবি মই বোলো হ'ব দি ময়ো দিম কিন্তু গাইজ খানাটো মই এৰেঞ্জ কৰাও নাই বা মোক একো লগো ধৰা নাই খাবি নাখা সেইকাৰণে গাইজ অলপ বেয়া লাগে আৰু সেইদিনা শুনিলে সেইকাৰণে গাইজ কিন্তু ক'ম মানে সেইকাৰণে কৈছোঁ মই মোৰ জীৱনৰ লাষ্ট খানা এইটো মানে লাষ্ট খানা নহয় মানে এনেকৈ আৰু ৰাজহুৱা হবে এনে তিনিটা খাব বেলেগ কথা গাইজ ৰান্ধনী আহি গ'ল বৰ মাংস বগাই আছে অলৰেডি অলপ ভাজি ল'ব নহয় ৰান্ধনী গাইছ চাওঁ ৰবাদা চাওঁ দিয়া পিছ দি ৰবাদা মাংস দেখছে গাইছ মানে মই কৈছিলোঁ যে ৰান্ধনী বেলেগ বুলি মই জাষ্ট আৰম্ভ কৰিম ভাস্কৰ মানে কিবা এটা কামত ঘৰত গৈছিল ই বঢ়িয়াকৈ এতিয়া ৰান্ধিব আমি এতিয়া আজি ভাস্কৰৰ ৰান্ধনী খাম কিবা কবি না ভাস্কৰ গৰম লাগছি ইছ গাইছ ঘামি গৈছে গাইছ মানে কিবা এটা চেণ্ট উঠছে গাইছ উদন শৰ্মা আহি গৈছে ৰান্ধনী গাইছ ভাস্কৰক চাইড কৰি কেনে খাই যা এই কেঁচা মাংস খাবাইছে তো গাইছ মোৰ অৱস্থা দিছে নে ঘামি জামি গৈছোঁ আৰু এইফালে ভাস্কৰ আৰু গাইছ অৱস্থা নাই ঘামি জামি মানে আজি খানাটোৰ কাৰণটো কি জানেনে গাইছ এতিয়া টাইম হৈছে পূৰা 12টা গাইছ আজি হৈছে বিশ্ববিখ্যাত ক্ৰিকেটাৰ গাইছ মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন তো হেপী বাৰ্থডে মাই ভাই তো আজি সেই বাৰ্থডে কাৰণে খানাটো এৰেঞ্জ কৰিছিলোঁ আমি তো খানাটো হৈছে কিন্তু খোৱা নাই আমি কাৰণটো হ'ল মানে 12টা যিহেতু বাজা নাছিল সেইকাৰণে খোৱা নাই তো এতিয়া খানাটো খাম গোটেইকেইটা এনজয় কৰিম গাইজ আৰু কেক কাটিম গাইজ আপোনালোকক দেখাই আছোঁ মানে কৈছিলোঁ মই খানাটো খাম কিহৰ কাৰণে খানাটো কৈছোঁ তো এতিয়া কৈ দিলোঁ মানে মাহীৰ বাৰ্থডে কাৰণে আজি খানাটো মানে এৰেঞ্জ কৰিছিলোঁ তো কেক কাটিম গাইজ এনে সৰু সৰু দুটা কেক আনিছোঁ তো বঢ়িয়াকৈ চাই গাইজ আৰু এইফালে চাই লওকচোন সিহঁতক একবাৰ
Hi guys. Hi. আমি রান্ধনি দেখ গাইস আমি রান্ধনি আমি এগুলো মোবাইল গেম সেম খেলবা নাজবো গাইস এখানে আমি রান্ধনি খেলে খেলে আছে সব ব্যস্ত হয়েছে গাইস এখানে কৈছো গাইস খানা চানা নহবই আৰু আজিৰ পাই এইকাৰণে কৈছো সবেই গাইস মোবাইল ব্যস্ত হৈছে ইয়াৰ পৰা প্লে কৰি দিয়াৰ পাই মোবাইলতে ব্যস্ত গাইস আমি এনেকৈ ফাষ্টৰ মই নিকু এনেকৈ মৰি আছোঁ পাঞ্জল হৈছে হেল্প কৰি দিছে আমাক তো গাইস এতিয়া যেহেতু টাইম হৈছে 12টা তো বঢ়িয়াকৈ আমি কেকটো কাটো গাইস চব ৰেডি এইফালে গোটেইকেইটা আছে খানাৰ তো একবাৰ চবে কৈ দিয়া হ্যাপি বাৰ্থডে হ্যাপি বাৰ্থডে মাহি ভাই হ্যাপি বাৰ্থডে আককবাৰ 1 2 3 হ্যাপি বাৰ্থডে মাহি ভাই বঢ়িয়া গাইস তো এটো কেক আমি টাকা দিম দিয়া হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে ডিয়ার মাহি ভাই হ্যাপি বাৰ্থডে টু ইউ ও গাইস কেক এই অবস্থা কেকৰ ওই আনে কেক দি অলপ কেক দি চা চা আকলা হাসি বঢ়িয়া আৰু কোন আনছিলে এই হাসি তই আনছে আৰু কোন আনছে মই আনছিলে মানে আপলৈ বঢ়িয়া কি কৈছে মাই যোগ দিও কেলা 20000 টকা দি কেকটো আনিলি কেলা অলপ টকা দি তই খাইছ না কেকটো হা কেক নাপালো একা অলপ মই আনছিলো কিটা খাবা নাপলো দে আইফালে হা গাইস কেকটো কাটছো আমি গাইস কিন্তু এই খচ্চন দিতো বিৰাট কোহলি ফ্যান দিতো হিৰক উদন আৰু নিয়ৰে টান লৈ গৈছে কেকটো তো একো নাই গাইস তো আজি হৈছে মায়ের বাৰ্থডে সেইকাৰণে অলপমান জাষ্ট সেলিব্ৰেট কৰি দিলো গাইস বঢ়িয়া আৰু খানাটো খাম মায়ের কাৰণে মায়ের জন্মদিন কাৰণে টকাৰি আধা কেজি কেক আনিলো ফ্লেভার থাকা অলপ খাবা আজি ফ্লেভার থাকা কেক খাইছে যা ফ্লেভার থাকা দেখছে গাইস এই অৱস্থা ঘামি যায় খানা বনাইছো কিন্তু গাইস কেকটো খাব নাপালো দে একো নাই আৰু গাইস খালা আৰু বিৰাট কোহলি ফ্যান কেইটা একো নাই ই আৰু উদন শৰ্মা গাইস এটা খালা টু মাই ভাই যুগ হ্যাপি বাৰ্থডে আমাৰ ফাৰ্ষ্ট কথাত ভাত খাব বহি গেছি আৰু মুকুটে ভাত বিলাইছে খাব পাৰে আৰু এন্তে বহি আছে আৰু এইফালে আছে বাটলাৰ এই দুই খাৰ বিপুল ডেভিড এটা দিলি হল ভাতটো দিলি হল আৰু মাংসকে কিছুমান দিলি হল হইলে নি মই দিবি এয়া কব গাইস সব দিবি বড়া কিবা কবি তো গাইস চেনি অলপ বাহিৰ আনিলে মানে খাই ভাল লাগিলে কিছে নেকি ও নহয় খিজাৰ কথা আছে লৰবে পাৰা না ভাতটো এইবৰ বাই একবাৰ লাৰি দিব লাগিছিল একো নাই বহুতটো কিছে নাই মাইনে ভুল কৰিছা এই গাইস মই কৈছো মানে এইকাৰণে বৰমা নকজো কেন নাই লাগৰ বাই আগৰ পৰা কেন নাই লগচোন মই বনাব কৈছো এইটোই কথা গাইস দেখছ না ভাত অলপ খিচি ওলাইলে কৈছ না গাখীৰ চেনিটো পাই গলে বলে এইফালে মুকুটি দিছে ভাত আৰু এইফালে আছে আমাৰ ভাজি আৰু এইখন হ'ল আমাৰ চিকেন আৰু এইখন হ'ল পনীৰ মানে আজিৰ খানাটোৰ নাম হ'ল চিকেন মাহি আজি খানাটোৰ নাম হ'ল গাইস চিকেন মাহি মানে বেলেগ নাম নাই আৰু দিবাক লাগি বঢ়িয়া এই সিফালৰ পৰা কমেণ্ট আহিছে আঞ্জাখন মানে কিবা চিনাকি আহিছে চুপ মামৰ লগত গাইস চুপ দে বইলাৰ মাংস 2 পিছ মান পালে সেই খাম বইলাৰ ধুই খাৱাৰ নিচিনা হ'ল হৈছে আৰু মানে কি হৈছে আঞ্জা খোৱা নেকি খোদ এই পিছে হচ্ছে বেলেগ এখন বাবা খোদ হৈছে না যা খোদ নাই না হ্যাঁ আজি তুই যে ৰান্ধনি মই নহয় কাক কবি আজি মই নে খানা নহয় হ্যাঁ আজি ৰান্ধনি মই নহয় ই হিনে অলপ খালানে খাই তাৰ মানে হেই লাগি গেল আজি হে বনাই দিছি গাইস খালা নিছে নাই খালা এই গাইস বগা আছে দে यार গাইস আমি তো নাজনো না ইমান মানে এটা পয়সা আনজান মানে গাইস চিনাকি লাগছে এতিয়া মইনো কি কম গাইস মইতো ৰান্ধনি নহয় মই এটা নাই ৰিটায়াৰমেন্ট দিবি ই বলে গাইস গাইস ৰিটায়াৰমেন্ট দিছি ই মানে ইমান নাই আৰু এতিয়া আনন্দা বনাবলৈ সিস্টেম নাই গাইস মই কেনে আগতে কৈছো মই নবনাও আনজাখান আজি ভাজ কৰে বনাইছি আজি তুমি একো কবাই নৰা এতিয়া ধৰতে মই পুৰা ফুল দমত থাকিম আজি বইলাৰ বেন হা বইলাৰ বেন চিকেন বেন হদ্দ হয় নেকি গাইস বইলাৰ হলে বেন আছে ইয়াতে হা কিতনে পানী লুতে জছিল আজি পানী লুতে জছে নাই মমো চুপ খাইছে মানে আলোচনা কৰিছে মমো চুপ খাবা যি বাচিয়া তহঁতে হ'ব দি বনাই যি দিছো তহঁতক আমি কৰিছে না জাহান
খুশি হত হল কি লাগে তোক জলান জলান হা আঞ্জা কৰিছে নাই বা কি কম আৰু গাইজ মানে মুখৰ ৰিয়েকশ্যনতে গম পাই আঞ্জা কিমান খদ হৈছে বঢ়িয়া গাইছে মই উৎসাহ দিছো আঞ্জা ভালে বনছা বঢ়িয়া গাইছে আঞ্জা কাম অলপ কিমান এটা খদ হোৱা নাই হ'ব লাহে লাহে অলপমান বেছি কমপ্লেইন হৈছিল একো নাই চলি যায় তোৰ লগৰ লগত চলি যায় এইবোৰ অলপ দিছো দিছো জল্দি জল্দি মানে মই সুধিলোঁ কেনে গৈছে কিন্তু ই ভালে বনাইছে এই গৰমতো যে বনাইছে ভাস্কৰ কৈছোঁ কিন্তু মানে অলপ ভাতটো অলপ সিজি আনিছে ন সেইকাৰণে আঞ্জা গাড়ী ক'ত পোৱা নাই আৰু গাইজ ফাইনেলি হাতো খাবা ললা আকৌ নাই এই মানে সেই পনীৰ খাই পনীৰ বাকী হাতৰ মাংস এক দেখছে নাই মাংস কম হৈছে মাংস কম হৈছে আৰু বাকী আমাৰ খাই আছে আজি ভাত খোৱা ভিডিঅ' গেল ইউটিউবত আৰু গাইছে ফালে এক কেৰাহী আহিছে আমাৰ ঘৰৰ কেৰাহী দুই দিয়ে এক কেৰাহী আৰু ঘৰৰ যিটো কেৰাহী আছে সৰুটো মানে আমাৰ চেষ্টাৰ কাৰণে বনোৱা সেইটো দিয়ে এক কেৰাহী পৰ আৰু অলপমান বেছি হৈ আছে মানে এইটো কেৰাহী যিখিনি আঞ্জা আছে বাকী ইয়াতে যি কিবা এটা কৰি আছে চলি যায় আকৌ ডাঙৰ আমি কি জানা খালা চাৰি কিন্তু মই ৰান্ধে এনেকৈ ৰান্ধিব মানে কমেণ্টমান দিয়া নাই দেখছি গাইজ 1993 ঘটনা বোলে মানে আমাৰ এই বসন্তৰ মানে এটা কিটিপ আছে মানে হাত এনেকৈ ডুবে দিয়ে আঞ্জাত হাত ডুবে দি গম পাই যায় নিমখ কম হৈছে নে কিবি আৰু হালধি কম হৈছে বোলে বাপৰে বাপ হাত ডুবে দি হালধি কম হৈছে নে গম পায় তাৰ এইটো টেলেণ্ট আছে মানে সৰু পাই বাকী খাই আছে দেখা তো একদম লাষ্টত লগ পাই আছোঁ তো গাইজ আমাৰ খানা চানা খোৱা হৈ গ'ল মানে বাচন চাচন ধোৱা একদম বঢ়িয়াকৈ পৰিপাটি কৰি থৈ দেখা দিয়া এই গৰম নালাগিব 115 মানে 1:15 গাইজ বঢ়িয়াকৈ চাফা চাফা কৰি থৈছোঁ জেগাখিনি যিহেতু আমি খাইছোঁ খানাটো আৰু ইহঁত দি পেলাই এই মুখতে থবা যাই আছে সিহঁতক চিনে গাইজ আৰু ভাস্কৰ কিনি পেলাই বোলে চিকট দিছে আৰু আমি এতিয়া ঘৰত যাই থাকিম কিবা খাদ্য আহাৰ কৈ দিয়া লিজেণ্ড মানুহ হেপী বাৰ্থডে মাহি ভাই কৈ দিলোঁ আৰু থেংক ইউ মোৰ ফালৰ পৰা মই দিছোঁ কাৰণ ই বিৰাট কোহলিৰ ফেন বিৰাট কোহলি ফেন কাৰণে মানে ই ধোনীক বেয়া পায় কিয় কাৰণে গাইজ বেয়া নাপাওঁ এই মই জানো অকণমান চিএছকে টিমক বেয়া পাওঁ কিয় কবি একো ক'ব নাইও তোৰ কি কবি খানা হলি গাইজ ধুনীয়া আছে খানাটো তো গাইজ আৰু মানে বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো কেনে লাগিল জনাব আৰু মাইক ভাল পোৱা অকলে গাইজ কমেণ্ট কৰিব একবাৰ নে কি কোৱা লাডু মাহি বুলি আৰু গাইজ আজি ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু মজা হৈছে সাগৰ বৈ গৈছি সেইবাৰ মই ক'ব পাৰা নাছিল চেনাবালি না খানা মজা হৈছে থেংক ইউ মই বনোৱা নাই কিন্তু তো গাইজ ডিপ্ৰেশ্যন গুচি যাব আঞ্জা বেয়া আছে তো গাইজ আজি ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু যিসকল নতুনকৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব